নমস্কাৰ। শংকৰজ্যোতি কৃষ্টি সংঘ শিমলীয়া উদ্যোগত ঐনবিলিৰ দৰে এইবুলিও আমি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিল্পী দিৱস উৎসৱটি উদযাপন কৰিবলৈ মনস্থ কৰি 17 জানুৱাৰী তাৰিখে আমি জ্যোতি প্ৰতিকৃতিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন বিভিন্ন সৰু সৰু ল'ৰা ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি তাৰ পিছৰ সাংস্কৃতিক কাৰ্যসূচীখিনি আমাৰ কিছুমান আভ্যন্তৰীণ কিছু অসুবিধাৰ বাবে আমি পিছুৱাই থৈ অহা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখত পুনৰ দুদিনীয়াকৈ বাকীখিনি কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু কি কাৰ্যসূচী আছে আপোনালোকৰ? আমাৰ 31 তাৰিখৰ কাৰ্যসূচীৰ ভিতৰত মূলত আছে জ্যোতি সংগীত প্ৰতিযোগিতা, অকণিৰ অমলা ঘৰত সাধু গল্প ৰসসভা প্ৰতিযোগিতা, আৰু তাৰপিছত আছে গীতে মাতে কথাই জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ স্মৰণেৰে অনুভৱৰ সন্ধিয়া, আৰু জ্যোতিপ্ৰসাদৰ ওপৰত জীৱনভিত্তিক এখন নৃত্য আলক্ষ্য, আৰু নিশা 9 বজাত আমাৰ গাঁৱৰ এটা অতি পুৰণি গৌৰৱ আমি বৰ্তাই ৰাখিব চেষ্টা কৰিছে আমাৰ নৱপ্ৰজন্মই, যে আমাৰ স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা এখনি পূৰ্ণ দৈৰ্ঘ্যৰ নাট অগ্নিপথ স্বনামধন্য নাট্যকাৰ মহেশ কলিতাৰ দ্বাৰা ৰচিত আৰু অসমৰ প্ৰথিতযশা নাট পৰিচালক অমিত সিনহা আৰু সুৰেন্দ্ৰ বৰ্মনৰ পৰিচালনাৰে আমাৰ স্থানীয় শংকৰজ্যোতি কৃষ্টি সংঘৰ শিল্পীবৃন্দৰ পৰিৱেশনেৰে অনুষ্ঠিত হ'ব নিশা 9 বজাত পূৰ্ণাংগ নাট অগ্নিপথ। আৰু আমাৰ ৰাতিপুৱাৰ ভাগত থাকিব 9 বজাত কুইজ প্ৰতিযোগিতা, তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা, 11 বজাত ফেশ্বন প্ৰতিযোগিতা, আৰু এইটো আমি উল্লেখ কৰিব বিচাৰোঁ যে এই ফেশ্বন প্ৰতিযোগিতাত আমাৰ শিশুসকলৰ পৰা আৰম্ভ কৰি মানে যথেষ্ট বয়সস্থ ব্যক্তিও এই ফেশ্বন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আমি ভাবিছোঁ বৰ আকৰ্ষণীয় হ'ব এই অনুষ্ঠানটি। তাৰপিছতে আমাৰ জ্যোতিপ্ৰসাদ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, স্মৃতি পৰীক্ষা, তাৰপিছত আমাৰ আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ভূপেন হাজৰিকা আৰু জুবিনৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা। তাৰপিছত আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, লগতে নিমন্ত্ৰিত শিল্পী দীপক দাস নলবাৰী, তপন ত্ৰিদীপ আৰু পাপৰি ডেকা গুৱাহাটীৰ গীতৰ শৰাই। আমাৰ থুলমূলকৈ এই তিনিদিনীয়া কাৰ্যসূচীৰ মানে মূল কাৰ্যসূচী এইকেইটাই হ'ব। আমি সমূহ ৰাইজৰ এই চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটিত উপস্থিতি তথা সহযোগিতা অতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।